আজি ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰমাৰৈ গাঁৱৰ 239 নং বুথত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ মন কী বাত আৰু ভাৰতীয় সেনাৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে তিৰংগা যাত্ৰা কাৰ্যসূচী সম্পন্ন কৰা হয়। উক্ত কাৰ্যসূচীত বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক শ্ৰীযুত ভৱেশ কলিতা সহিতে অসম ৰাজ্যিক কিষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদক মাধৱ বৈশ্য, উত্তৰ কামৰূপ জিলাৰ বিজেপিৰ উপ সভাপতি হেমন্ত বৰা আৰু দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত স্থানীয় বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য আগবঢ়ায়। কামৰূপৰ পৰা ৱাছিম আকৰাম, নিউজ ডেস্ক ৰিপৰ্ট। পেহেলগামত যি 26জনকৈ আমাৰ ভাৰতীয় পৰ্যটকক নৃশংসভাৱে অমানসিকভাৱে আৰু বৰ্বৰোচিত হত্যা কৰিলে আৰু নিজৰ পিন্ধা পোচাক অৰ্থাৎ ড্ৰেছ খুলি হত্যা কৰা হৈছিল। এই হত্যাক সমগ্ৰ দেশ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ধিক্কাৰ দিছিলে আৰু সেই নিমিত্তে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সন্ত্ৰাসবাদীক মৃত্তিকা ছাট মিলা দিওঁগা এনেকুৱা কথা তেখেতৰ বক্তব্যত কৈছিল আৰু নিশ্চিতভাৱে সন্ত্ৰাসবাদী কুটাঘাতকাৰীসকলক হেয়কনি দিয়াৰ কাৰণে যি অপাৰেশ্যন সেন্দুৰ নামেৰে ষ্ট্ৰাইক চলিছিল, ভাৰতীয় সেনাৰ মনোবল বৃদ্ধি কৰা, স্থল, নৌ আৰু বায়ু সেনা লগতে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশখনক সন্মুখৰ পৰা নেতৃত্ব দি পাকিস্তানৰ এই উগ্ৰপন্থী যিবিলাক ঘাটি আছিল, এই ঘাটিবিলাক ধ্বংস কৰা, উগ্ৰপন্থীক নিধন কৰা, এই অপাৰেশ্যনত যি ছাকচেছ হ'ল, আমাৰ যিসকল ভাতৃ বা যিসকল ভগ্নী আছিলে শিৰৰ সেন্দুৰ মুচিব লগা আছিল, সেইকাৰণে এই সেন্দুৰৰ স্বাভিমান এই অপাৰেশ্যন সেন্দুৰ নাম দি ভাৰতীয় সেনাই যি পৰাক্ৰম দেখায়, পাকিস্তানী অৰ্থাৎ ক্ৰছ বৰ্ডাৰ টেৰৰিষ্ট সীমান্তৰ সিপাৰৰ পৰা যিসকল উগ্ৰপন্থীয়ে আমাক বিভিন্ন সময়ত আমাৰ সন্মানৰ ব্যক্তিসকলক হত্যা কৰি আছিল, তাৰ যথোচিত প্ৰত্যুত্তৰ দিয়াৰ নিমিত্তে আজি আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো প্ৰতিটো বুথ স্তৰত এক তিৰংগা যাত্ৰা আয়োজন কৰি আমি ভাৰতীয় সেনাক চেলুট জনাইছোঁ, নমন কৰিছোঁ, সেৱা জনাইছোঁ আৰু মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে আহি আছে নিউজ ডেস্ক ৰিপৰ্ট।